চৰুৱা বাখৰাৰ মছজিদ যেখন মছজিদত মানুহে সঁচা মনৰে নমাজ পঢ়িছিলোঁ তাকো ভাঙি পেলালে। মছজিদৰ গুম্বজ ভাঙি পৰাৰ দৃশ্য মই নিজৰ চকুৰে দেখিছোঁ, ভিডিঅ' কৰিছিলোঁ। এইটো সহ্য কৰিব পৰা দৃশ্য নহয়। ঘৰ বাৰী ভাঙিলে নিশ্চুপ ৰলোঁ, কিন্তু মছজিদো ভাঙিলে। হাই আফচোচ, কিমান মা বোনে কান্দিছে, কিমান মানুহে বুকু ভাঙি কান্দিছে মই নিজে দেখা। সকলো ভিডিঅ' কৰিছিলোঁ। এতিয়া মই দেশবাসীক সুধিছোঁ, এইটো উন্নয়ন নে ধৰ্মৰ অপমান? মছজিদো কি এতিয়া সুৰক্ষিত নহয়? গৰীবৰ ঘৰো কেৱল চকু নে? তেওঁলোকৰ বিশ্বাসতো এতিয়া চকু? সৰকাৰ মই কোৱা নাই, কিন্তু মানুহে কৈছে আল্লাহ আছে আৰু তে ন্যায় কৰিব। এতিয়া আমি প্ৰশ্ন কৰিম, এই অত্যাচাৰ শেষ কেতিয়া হ'ব? ধৰ্মীয় স্থান উচ্ছেদৰ নামত অপমানিত নকৰিব। এইটো কেৱল ভাঙনি নহয়, এইটো হৃদয় বিদাৰক অপৰাধ।